এই মদৰ দোকানৰ স্বত্বাধিকাৰ হল মালিক হল শিখা দেৱী আৰু মাষ্টাৰ মাইণ্ড দীপক বাবু শাহ। এই হল মাষ্টাৰ মাইণ্ড। এই দুটাক যেনে তেনে হওক লাইসেন্স দেওয়া বন্ধ কৰিব লাগিব, যাতে ইয়াতে কোনো পদ্ধতি ইয়াতে যাতে আমাৰ এই ইয়াতে যাতে মদৰ দোকান নিদিয়া হয়। তেখেতক উচিত তদন্ত কৰি এইটো আইনৰ আয়ত্ত আনিব লাগিব যে কোনে তেখেতক পাৰ্মিশ্যন দিলে, শিখা দেৱী আৰু দীপক বাবু শাহ কোনে পাৰ্মিশ্যন দিছে। এইটো অতি সোনকালে এইটো ইয়াতে বন্ধ কৰিব লাগে। মই শিখা দেৱী আৰু দীপক বাবু শাহক মই সকাই দিছো যাতে ফাৰ্দাৰ এই সমাজখন যাতে বিয়া নহয়, ইয়াতে যাতে কোনো মদৰ দোকান দিয়া নহয় শ্মশানৰ ওচৰ পাছৰ ওচৰতে। ধন্যবাদ। মই এইটো বহুত দিন ধৰি শুনি আছো যে আজি মই শ্মশান ঘাটৰ ওচৰতে মই ইয়াতে আজি আমি দাঁড়াইছো। ইয়াতে এই মা দুৰ্গা হোৱা গেলেক্সিৰ ওচৰতে আমি ইয়াতে দাঁড়াইছো। ইয়াতে মদৰ দোকান দিব খুলিছো মই ভাবি আছো, মই শুনিছো এইটো। তাৰপিছত এইটো আমি আগতে আমি আমাৰ মেঘানীতি দেয়াল আগত দিছো, আমি এইটো মেমৰেণ্ডাম দিছো। গোটেই মানে মন্দিৰৰ যিমানখিনি সেইবিলাক আছে পেপাৰবিলাক আছে, পেপাৰ গাঁঠি আমি মেঘানীতি দেয়ালক মেমৰেণ্ডাম দিছো আৰু আমি কৈছো ছাৰ ইয়াতে সমাজখন বিয়া হ'ব নিদো, ইয়াতে শ্মশানৰ আশে পাশে কোনো মদৰ দোকান যাতে নিদিয়া হয়, সমাজখন যাতে আমাৰ এই 16 নম্বৰ ৱাৰ্ড যাতে কোনো মানে কোনো ৰকম পিছে নহয়, ক্ষতি নহয়, এই কাৰণে ইয়াতে মদৰ দোকান দিবলৈ মানা কৰিছো আমি। প্লাছ আমি ডেভিড বসুমাতাৰী এক্সেছ ডিপাৰ্টমেণ্টক তাৰ লগত আমি লগ কৰিছো আৰু আমি কৈছো যে ইয়াতে ভাইটি ইয়াতে কোনো মদৰ দোকান নচলিব, ইয়াতে মন্দিৰৰ ওচৰতে কোনো মন্দিৰ নচলিব। বহুত হৈছে এইখন আমি সমাজখন বিয়া কৰি নিদিওঁ আমাৰ। গতিকে আমি আমাৰ ডেপুটি কমিশনাৰ আৰু আমি SP মহোদয়ক আৰু মই অনুৰোধ কৰিছো আৰু আমাৰ গাৰ্জেন মিনিষ্টাৰক মই অনুৰোধ কৰিছো যাতে এই আমাৰ শ্মশান ঘাটৰ ওচৰতে যাতে কোনো মদৰ দোকানৰ পাৰ্মিশ্যন নিদিয়ে আৰু কোনো মদৰ দোকান যাতে ইয়াতে না দেওয়া হয় আৰু সমাজখন যাতে ইয়াতে বেয়া নহয়। আৰু আজিকালি প্ৰজন্ম ল'ৰা ছোৱালীবিলাকৰ সমাজখন বেয়া হৈ গৈছে এই মদৰ দোকান দি ড্ৰাগছ কাজি খাই প্ৰজন্ম ল'ৰা শেষ কৰি দিলে। ধুবুৰীটো কি আছে। মই এতিয়া তাৰ আগতে আমি জগাপাৰা ইয়াতে এটা মেইন বজাৰতে ভিতৰতে ইয়াতে এটা হস্পিটেল আছে, ইয়াতে স্কুল, তাতে মদৰ দোকান দি দিছে। কোনে লাইসেন্স দিছে আৰু এই মদৰ দোকানে কোনে লাইসেন্স দিছে? এই মদৰ দোকান লাইসেন্স বন্ধ কৰিব লাগিব। আমি কোনো পদ্ধতি মানি নলওঁ এই মদৰ দোকান ইয়াত দিব আৰু সমাজখন মই বিয়া কৰিব নিদিওঁ। প্ৰজন্ম ল'ৰা ছোৱালীৰ পৰা ধুবুৰী শেষ হৈ গৈছে। এতিয়া আমি অনুৰোধ কৰিছো আপোনালোকৰ ডেপুটি কমিশনাৰক মই অনুৰোধ কৰিছো, গাৰ্জেন মিনিষ্টাৰক মই অনুৰোধ কৰিছো, আমি আমাৰ SP মহোদয়ক অনুৰোধ কৰিছো যাতে কোনো পদ্ধতি আৰু এক্সেছ ডিপাৰ্টমেণ্টক মই অনুৰোধ কৰিছো যাতে কোনো পদ্ধতি ইয়াতে মদৰ দোকান দেওয়া নহয়, কোনো পাৰ্মিশ্যন যাতে না দেওয়া হয়। যদি দিয়ে তেনেহ'লে আমি ইয়াৰ বিৰুদ্ধে গণ আন্দোলন আমি কৰিম বাধ্য। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।